উত্তৰ গুৱাহাটীত মাল্টি স্পৰ্টছ এক্টিভিটি কেন্দ্ৰ মুকলি। শুভাৰম্ভ কৰিলে সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ সম্পাদক হিৰণ্য শইকীয়াই। বিহু নৃত্য জীপাল উদ্বোধনী অনুষ্ঠান। দেওবাৰে উত্তৰ গুৱাহাটীত প্ৰথমটো ব্যক্তিগত ইনডোৰ হলৰ ঘটিল শুভাৰম্ভ। সক্ৰিয় ক্ৰীড়া সংগঠক প্ৰাঞ্জল বুঢ়াগোহাঁইৰ উদ্যোগত যুৱ প্ৰজন্মক ক্ৰীড়াৰ জৰিয়তে সঠিক দিশত আগুৱাই নিয়াৰ উদ্দেশ্য সৰুগত কৰি উত্তৰ গুৱাহাটীৰ শিলশাকুত মুকলি কৰে মাল্টি স্পৰ্টছ এক্টিভিটি কেন্দ্ৰৰ। এই কেন্দ্ৰত প্ৰদান কৰা হ'ব টাইকোৱাণ্ডো, জিমনাষ্টিক, যোগাসন আদি ক্ৰীড়াৰ প্ৰশিক্ষণ। তদুপৰি ব্যায়ামৰ বাবে সংযোজন কৰা হৈছে এৰবিক্স। দেওবাৰে ইনডোৰ হলটো ফিতা কাটি শুভ উদ্বোধন কৰে সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ সম্পাদক হিৰণ্য শইকীয়াই। তেওঁ প্ৰাঞ্জল বুঢ়াগোহাঁয়ে গ্ৰহণ কৰা প্ৰচেষ্টাক উচ্চ প্ৰশংসা কৰাৰ লগতে উত্তৰ গুৱাহাটী অঞ্চলৰ পৰা বিগত সময়ত বহু ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো খেলুৱৈৰ সৃষ্টি হৈছে বুলি মন্তব্য কৰে। সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ জন্ম আজি প্ৰায় 42 বছৰ পাৰ হৈ গ'ল। 42 বছৰৰ মূৰত আজি উত্তৰ গুৱাহাটীত এটা অতি সুন্দৰ স্পৰ্টছ এৰেনা, মানে অকল ইয়াত টাইকোৱাণ্ডো বুলিয়ে নাই, ইয়াতে ধৰি লওক আপোনাৰ জিমনাষ্টিকো হ'ব, শিকোৱা হ'ব, য়োগাও শিকোৱা হ'ব, জুম্বা আৰু এৰবিক্সো শিকোৱা হ'ব। তো এনেকুৱা এটা ধৰি লওক বহুমুখী ক্ৰীড়া প্ৰকল্প উত্তৰ গুৱাহাটীত আজি পোনপ্ৰথমৰ পাই মোৰ খুব আনন্দিত। কাৰণ আমি যেতিয়া টাইকোৱাণ্ডো আৰম্ভ কৰিছিলোঁ আজি 42 বছৰ আগতে আমি খেলপথাৰত আৰম্ভ কৰিছিলোঁ। টাইকোৱাণ্ডো এটা ইনডোৰ ষ্টেডিয়ামৰ একচুৱেলি ইনডোৰ গেম হয়। তো এই ইনডোৰ গেমটো আজি ধৰি লওক 42 বছৰ মূৰত আজি উত্তৰ গুৱাহাটীত আজি দেখা পায় আমি খুব আনন্দিত আৰু সুখী যে টাইকোৱাণ্ডোৰ আজি ধৰি লওক বহুত খেলুৱৈ আজি উত্তৰ গুৱাহাটীৰ পৰা ওলাইছে, নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত ওলাইছে। আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ক্ৰীড়া নীতি মতে আমাৰ ইয়াৰ পৰা মোৰ ওচৰত আছে দিগন্ত বৰা, তেওঁ 94ত মেডেলিষ্ট আছিলে পুনে নেশ্যনেলছত, তেওঁ পেঞ্চন পায়, স্পৰ্টছ পেঞ্চন। আৰু ইয়াৰে এজন খেলুৱৈ প্ৰীতম বৰা নেশ্যনেল গেমছত, গোৱা নেশ্যনেল গেমছত মেডেল মাৰি পেলাই তেওঁ চাকৰি পাইছে। আৰু ইয়াৰে আমাৰ মৈত্ৰী শৰ্মা আছে, তাইও ৱৰ্ল্ড চেম্পিয়নশ্বিপ খেলিব গৈছিল কোৰিয়াত, তাই মেডেল নাপালে, তথাপিও গৈ পাইছে। ঠিক এনেকৈ বহুত আৰু আছে খেলুৱৈ, উত্তৰ গুৱাহাটীত বহুত খেলুৱৈ দিছে। কিন্তু এই খেলবোৰ ধৰি লওক খেলপথাৰৰ পৰাই তেওঁলোকে সৃষ্টি কৰিলে খেলুৱৈবিলাকক। এতিয়া আহি আজি অত বছৰৰ মূৰত এটা সুন্দৰ আজি বহুমুখী ক্ৰীড়া শিকোৱা এটা তেওঁলোকে ইনডোৰ হল এটা তেওঁলোকে ধুনীয়াকৈ সজাই পৰাই লৈছে। আৰু মই আশা কৰিছোঁ ইয়াৰ পৰা আৰু বহু খেলুৱৈ ওলাব। আৰু আপোনালোকে চবেই জানেই খেল অকল চাকৰি বাকৰি ক্ষেত্ৰত পোৱাৰ বাবেই নহয়, সুস্বাস্থ্যৰ গৰাকী হয়। আৰু যিবোৰ আসক্ত যিবিলাক দ্ৰব্য তাৰ পৰা খেলুৱৈবিলাকে সদায় আঁতৰত থাকে। সেইকাৰণে আজি ধৰি লওক ক্ৰীড়া নীতি গভৰ্ণমেণ্টে যিটো লৈছে সেইটো বহুত প্ৰেৰণা দিছে বহুত ল'ৰা ছোৱালীক বাৰু। আৰু আমি যিমান পাৰিছোঁ আমি সদৌ অসম টাইকোৱাণ্ডো হিচাপে, সন্থা হিচাপে আমি গোটেই অসমৰ চুবুৰীয়ানে টাইকোৱাণ্ডোক প্ৰসাৰিত কৰিবৰ কাৰণে আমি সফল হৈছোঁ। উল্লেখ্য যে মাল্টি স্পৰ্টছ এক্টিভিটি কেন্দ্ৰৰ শুভাৰম্ভণি অনুষ্ঠানত সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ সম্পাদক হিৰণ্য শইকীয়াৰ উপৰি উপস্থিত থাকিল কাৰ্যকৰী সভাপতি দিগন্ত বৰা, অসম টাইকোৱাণ্ডো একাডেমীৰ ডাইৰেক্টৰ গোপাল থাপা, উত্তৰ গুৱাহাটীৰ সমাজকৰ্মী পাৰ্থপ্ৰতিম বৰকাকতি, থানেশ্বৰ শৰ্মা আদিৰ দৰে কেইবাজনো বিশিষ্ট ব্যক্তি। অতিথিসকলে সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ কোষাধ্যক্ষ তথা কেন্দ্ৰটো গঢ়ি তোলা মূল ব্যক্তি প্ৰাঞ্জল বুঢ়াগোহাঁইক শুভকামনা জনোৱাৰ লগতে খেলুৱৈসকলকো ক্ৰীড়াৰ প্ৰতি আগ্ৰহী হ'বলৈ কৰিলে উৎসাহিত। উদ্বোধনী অনুষ্ঠানত টাইকোৱাণ্ডোৰ ডেমনষ্ট্ৰেশ্যন কৰাৰ লগতে পৰম্পৰাগত নৃত্য প্ৰদৰ্শন কৰা হয়। কেন্দ্ৰটোত টাইকোৱাণ্ডোৰ প্ৰশিক্ষণ ইতিমধ্যে আৰম্ভ হৈছে।
কিছুদিনৰ পাছতে আৰম্ভ হ'ব জিমনাষ্টিক, যোগাসন আৰু এৰবিক্সৰ প্ৰশিক্ষণ। মাল্টি স্পৰ্টছ এক্টিভিটি কেন্দ্ৰৰ সবিশেষ জনালে প্ৰাঞ্জল বুঢ়াগোহাঁয়ে। আমি আজি মাল্টি স্পৰ্টছ এক্টিভিটি কেন্দ্ৰ নামেৰে এটি ক্ৰীড়া প্ৰকল্প আমি উদ্বোধন কৰিলোঁ। আমি বহুত বছৰ আগৰ পৰাই টাইকোৱাণ্ডো কৰি আছোঁ, কিন্তু টাইকোৱাণ্ডো কৰিছোঁ যদিও আমাৰ এনেকুৱা এটা মেটৰ ওপৰত প্ৰেক্টিছ কৰাৰ আমাৰ সুবিধা নাছিল, যিহেতু উত্তৰ গুৱাহাটীত ইনডোৰ হল নাই, আজিলৈকে নাই আমি খেলাৰ দিনৰ পৰা। গতিকে আমি ঘাঁহনিৰ ওপৰতে প্ৰেক্টিছ কৰি খেলি আমাৰ খেলৰ জীৱনটো আমি শেষ কৰিলোঁ। এতিয়া আমি সংগঠক হ'লোঁ। তাৰ উপৰিও সংগঠক যদিও আমি নিজেও শিকাওঁ। আমাৰ খেলুৱৈসকলে ঘাঁহনিৰ ওপৰতে খেলি এছিয়ান চেম্পিয়নশ্বিপ খেলিছে, প্ৰতি বছৰে নেশ্যনেল চেম্পিয়নশ্বিপৰ মেডেল আছে, নেশ্যনেল গেমছ খেলি চাকৰি লৈছে। তাৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইণ্টাৰনেশ্যনেল খেল অংশগ্ৰহণ কৰিবলৈ সক্ষম হৈছে। গতিকে আমি গৌৰৱে ক'ব বিচাৰোঁ যে উত্তৰ গুৱাহাটীত টাইকোৱাণ্ডোৰ এটা ভাল পাৰদৰ্শিতা আছে, কিন্তু আমি দুখেৰে জনাওঁ আমাৰ ইয়াত ভাল এটা মাল্টিপাৰপাছ ইনডোৰ হল নাই। ইণ্ডিভিজুৱেলি টাইকোৱাণ্ডোৰ ইনডোৰ হল বাৰু দিব নোৱাৰে, কিন্তু মাল্টিপাৰপাছ হল এটা যদি হয় তেতিয়াহ'লে আমাৰ সকলো খেলৰ কাৰণে সুবিধা হয়। যেনেকৈ আমি নেহেৰু ষ্টেডিয়ামত খেল পাতিবলৈ হ'লে আমি তাতে দেশবত তৰুণাম ফুকন ইনডোৰ ষ্টেডিয়াম আছে, তাতে সকলো খেল বেডমিণ্টন, কাৰাটে, টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ পাতিবলৈ হ'লে আমি তাতে পাতিব পাৰোঁ। আমাৰ ইয়াত থাকিব টাইকোৱাণ্ডোটো আমি আছোঁৱে, তাৰ লগতে জিমনাষ্টিক থাকিব, য়োগা থাকিব, যিহেতু য়োগা এতিয়া স্পৰ্টছ, গতিকে য়োগা আমি স্পৰ্টছ হিচাপে খেলুৱৈ উলিয়াই লৈ যাম বুলি ভাবিছোঁ। তাৰপিছত এৰবিক্স থাকিব, সেইটো এক্সাৰচাইজৰ কাৰণে। প্ৰশিক্ষক প্ৰতিটো ইভেণ্টতে আমাৰ প্ৰতিটো গেমৰে আমাৰ প্ৰশিক্ষক থাকিব। আমাৰ এৰবিক্সৰ আছে ইণ্টাৰনেশ্যনেল লাইচেঞ্চ হোল্ডাৰ এমব্ৰজ বৰা, টাইকোৱাণ্ডোৰ আমি নিজেও আছোঁ, মই নিজেও আছোঁ। তাৰ উপৰিও ইয়াতে স্পেচিয়েলি থাকিব ৰাজনীশ বুঢ়াগোহাঁই, প্ৰীতম কিশোৰ বৰা, এনেকৈ টাইকোৱাণ্ডো বহুত আছে। তাৰ উপৰিও জিমনাষ্টিকৰ NIS কোচ আলিছা খান থাকিব, আৰু এৰবিক্সৰ আমাৰ লোকেলি শ্ৰেয়ানাথ থাকিব এমব্ৰজ কুমাৰ বৰাৰ লগত। আমাৰ টাইকোৱাণ্ডোটো ষ্টাৰ্ট হৈ আছে। তাৰ উপৰি আমাৰ আজিৰ পৰা আমি ফৰ্ম দিমেই, যিহেতু এডমিশ্যন ফৰ্ম য়োগা, এৰবিক্স আৰু জিমনাষ্টিকৰ আমি আজিৰ পৰা ফৰ্ম দিম, আৰু জিমনাষ্টিক 2 এদিনতে আমাৰ আৰম্ভ হৈ যাব। য়োগা কেইদিনমান দেৰিকৈ হ'ব, আৰু এৰবিক্স জিমনাষ্টিক আমাৰ একেলগে ষ্টাৰ্ট হ'ব। ক্ৰীড়া অনুৰাগীৰ আশা, মাল্টি স্পৰ্টছ এক্টিভিটি কেন্দ্ৰত প্ৰশিক্ষণ গ্ৰহণ কৰি টাইকোৱাণ্ডো, জিমনাষ্টিক, যোগাসন আদি ইভেণ্টত সুদক্ষ হৈ উঠক অসম তথা উত্তৰ গুৱাহাটীৰ খেলুৱৈ। সক্ৰিয় ক্ৰীড়া সংগঠক প্ৰাঞ্জল বুঢ়াগোহাঁইৰ সপোনে পাওক পূৰ্ণতা। ভিডিঅ' জাৰ্নেলিষ্ট জবান নভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন, গগো স্পৰ্টছ এনি। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উছু, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।